আপোনালোকলৈ লৈ আনিছোঁ আজি সৰিয়হেৰে বনোৱা ভাপত দি বনোৱা এটা মাছৰ সুন্দৰ ৰেচিপি। এইটো একচুৱেলি বেংগলী ৰেচিপি হয়। মই কিন্তু বেংগলী অথেণ্টিক ৰেচিপিটো ফ'ল' কৰা নাই, নিজে যেনেকৈ ভাল পাওঁ তেনেকৈয়ে বনাইছোঁ। কেইটামান জলকীয়া, মান ধনিয়া, আদা আৰু নহৰু দেখিছে, এইখিনি গোটেইখিনি মই দি লৈছোঁ। অলপমান সৰহকৈ দিছোঁ। আদা নহৰু গোন্ধ মই এনেও বেছি ভাল পাওঁ, সেইকাৰণে সদায় মই যিকোনো ৰেচিপি ৰেডি কৰিলে মানে আদা নহৰু সৰহকৈ দিওঁ। কাজু লৈছোঁ কেইটামান, কমেও 15টামান কাজু লৈছোঁ আৰু পিঁয়াজ, ডাঙৰ পিঁয়াজ এটা কাটি লৈছোঁ। একচুৱেলি অথেণ্টিক ৰেচিপিত কি দিয়ে, পষ্ট বা পপি চিডছ দিয়ে, কিন্তু মই ইয়াৰ ঠাইত কাজু দিছোঁ। এনেকৈ খাই বেছি ভাল লাগে। আৰু এফালে দৈ দিলোঁ, নৰ্মেল যিটো দৈ হয়, দৈ 1 চামুচ বা 1.5 চামুচ, আন্দাজমতে হালধি, আন্দাজমতে নিমখ, আৰু এফালে কেইটামান গোটা জালুক আৰু পানী। একচুৱেলি ইয়াতে বগা সৰিয়হখিনি তিয়াই পেলাই দি দিব লাগে, কিন্তু মোৰ সৰিয়হখিনি আগতে গুড়ি কৰি থোৱা আছে কাৰণে এনেকৈ মই পেষ্টখিনি বনাই আকৌ সৰিয়হ গুড়িখিনিৰ লগত মিক্স কৰি দিলোঁ। এতিয়া এটা বাতি ল'ম, ষ্টিলৰ বাতি এটা ল'ব আপোনালোকে। মই যিহেতু ভাপত দিম, ষ্টিলৰ বাতিটো ল'ব, লৈ পেলাই এনেকৈ এটা লেয়াৰ পেষ্টখিনি দি ওপৰত মাছকেইডোখৰ দিব, আকৌ এনেকৈ তাৰ ওপৰত অলপমান আধাটো পেষ্ট ৰাখি থ'ব, ওপৰত দি দিব। এতিয়া দিলোঁ কেঁচা মিঠাতেল, আৰু কেঁচা মিঠাতেলেৰে বৰ ধুনীয়া এটা গোন্ধ আহে, আৰু যিটো বগা সৰিয়হ খুন্দি লোৱা হৈছিলে সেই তাৰ পৰাতো কেঁচা তেলৰ দৰেই গোন্ধ আহিব। গতিকে এই ৰেচিপিটো আলহী আহিলে ট্ৰাই কৰিব, ঘৰটো পুটুককৈ হৈ যায়। ইমান দেখিছে আপোনালোকে, বহুত বেছি কৰি থাকিব নালাগে, সকলোবোৰ মিক্স কৰিব লাগে, তাৰপিছতে মিক্সিত মাৰি দি দিলে হ'ল। এয়া মই ভাতৰ লগতে তাৰ মাজত টিফিন বাতিটো দি দিলোঁ। চিটি মাৰিলোঁ 2টা, ভাতৰ চিটিও 2টাই যিহেতু মাৰোঁ, গতিকে ভাত সিজাৰ যিটো প্ৰচেছ, সেই প্ৰচেছত ৰাখিলে হৈ গ'ল। আৰু গৰম কুকাৰৰ পৰা ধুনীয়াকৈ এনেকৈ উলিয়াই পেলাই আপোনালোকে সজাব পাৰিব, গৰমে গৰমে পৰিৱেশন কৰিব পাৰিব। এয়া চাওক, বহুত বেছি ভাল হৈছে আৰু গোন্ধটো বহুত ধুনীয়া হৈছে। এতিয়া মই ধুনীয়াকৈ গাৰ্নিছ কৰিম। আৰু মোৰ সদায় কি হয়, কিবা এটা ৰেচিপি ৰান্ধিলে মানে সজাই পৰাই ধুনীয়াকৈ গাৰ্নিছ কৰি প্ৰেজেণ্ট কৰিলে মানে ভাল লাগে মনটো। সেইকাৰণে মই আলহী আহিলেও বা ঘৰতে খালেও মই সদায় সজাই পৰাইহে খাওঁ, তেনেকৈ বেছি ভাল পাওঁ মই। আৰু এনেকৈ আটাইবোৰ উলিয়াই পেলালোঁ। এয়া দেখিছেনে আপোনালোকে, সামান্য সৰু টিফিন বাতিটোতে ইমানখিনি এটা ডাঙৰ এটা ভাল ৰেচিপি ৰেডি হৈ গৈছে। আৰু এয়াই হৈছে আজিৰ ভিডিঅ'টো। ধুনীয়াকৈ মই এনেকৈ গাৰ্নিছ কৰিলোঁ, কেঁচা জলকীয়া কেইটামান দি পেলাই, আৰু কাষতে ধনিয়া পাত দুখিলামান দি পেলাই গাৰ্নিছ কৰিলোঁ। আপোনালোকে ৰেচিপিটো ঘৰত ট্ৰাই কৰিব, আৰু যদি ঠিক গ্ৰেভি বিচাৰে তেতিয়াহ'লে এনেকৈ মোৰ নিচিনাকৈ পানী নিদিয়াকৈ বনাব। পানী যিহেতু মই অকণমান দিছিলোঁ মিক্সাৰ গ্ৰাইণ্ডাৰত, বাৰু আপোনালোকক চাগে ক'বলৈ পাহৰিলোঁ আগত। আৰু থেংক ইউ।